নমস্কাৰ বন্ধুগণ সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'ত আৰু আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি আলোচনা কৰিম বিটিচি নিৰ্বাচনৰ বিষয়ে যিবিলাকে আমাৰ এই চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে বহুতে আমাৰ এই চেনেলটো চাই কিন্তু সাবস্ক্ৰাইব নকৰিকে গতিকে মই আৰম্ভণিতে আপোনালোকক এটা অনুৰোধ কৰিছোঁ আপোনালোকে যদি সাবস্ক্ৰাইব কৰি দিয়ে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ টপিকৰ ওপৰত যিবিলাক আপোনালোকে জানিব বিচাৰে তেনেকুৱা টপিকৰ ওপৰত মই ভিডিঅ' বনাই আপোনালোকক ইনফৰমেশ্যন দিবলৈ যত্ন কৰিম তো আজিৰ বিষয়বস্তু হৈছে বিটিয়া তো বিটিয়া আপোনালোকে যি বৰ্তমান দেখা পাই আছে বৰ্তমান আসলতে ইমানো শান্ত তেতিয়া নাছিলে 2002 চন বা 2003 চনত বিটিয়াৰ বহুতো এক বিশৃংখল পৰিৱেশ আছিলে চাৰিওপিনে উগ্ৰবাদ আৰু অশান্ত পৰিৱেশ জাতিগত সংঘৰ্ষ বৃদ্ধি পাইছিলে 1980 আৰু 90 চনত তেতিয়া বিটিয়াৰত এক বড়ো আন্দোলন হৈছিলে আৰু এই বড়ো আন্দোলনৰ প্ৰেক্ষাপটত 2003 চনত আমি যদি কওঁ এক চুক্তিবদ্ধ হৈছিলে তাৰ বিষয়ে আৰু অকমান পিছতে আমি আলোচনা কৰি আছো এতিয়া চাওঁ বিটিয়াৰ কোন কেটা অঞ্চলক লোৱা হয় ইয়াতে আপোনালোকে দেখা পাইছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি প্ৰমুখ্যে এখন বিটিয়াৰ গঠন হৈছে বিশেষকৈ এই অঞ্চলত বড়ো যেহেতু বেছি আছে বড়ো জনজাতি বেছি আছে বড়ো ভাষাভাষী কোৱা লোক বেছি আছে গতিকে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি এই জিলাকেইখনক লৈ বিটিয়াৰ গঠন হৈছে এতিয়া যে নিৰ্বাচন খেলিব প্ৰমুখ্যে মেইন চৰিত্ৰসমূহ থাকিব মানে মেইন নেতাসমূহ থাকিব প্ৰমোদ বড়ো ডাঙৰীয়া তাৰ পিছত হৈছে হাগ্ৰামা মহিলাৰী আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা এই মুখকেইখনে আসলতে চহকী মুখ হ'ব আহিবলগীয়া ইলেকশ্যনত ছেপ্টেম্বৰ মাহত এই হ'বলগীয়া ইলেকশ্যনত বিশেষকৈ 12টা দলে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব এই দলসমূহৰ ভিতৰত নিৰ্বাচনলৈ সাজু হৈছে বিপিএফ ইউপিপিএল এবিপি আৰু বিজেপিৰ লগতে থাকিব কংগ্ৰেছ এজেপি আৰডি জিএছপি আৰু বিটিএল মানে বিটিআৰ দখলৰ কাৰণেও নৱকৰণীয়ে ইতিমধ্যে কিন্তু হাগ্ৰামা মহিলাৰীৰ দলৰ লগত এক মিত্ৰতা কৰিছে এতিয়া আমি চাম অকণ 2020 চনৰ কথাটো যাওঁ যোৱাটো ইলেকশ্যন 2020ত আচলতে কি ঘটিছিলে তেতিয়া দুটা পৰ্যায় হৈছিলে বিশেষকৈ ডিচেম্বৰ মাহৰ 7 তাৰিখ আৰু 10 তাৰিখে তেতিয়া ইলেকশ্যন হৈছিলে 40টা আসন আছে যেহেতু 40টা সমষ্টি আছে আসনৰ পৰিষদত কোনো দলে আসলতে সংখ্যাগৰিষ্ঠতা পোৱা নাছিলে সংখ্যাগৰিষ্ঠতা মানে যেতে অকলে চৰকাৰ গঠন কৰিব পাৰে তেনেকুৱা কোনো নাছিলে তেতিয়া ৰিজাল্ট আছিল এনেকুৱা বিপিএফএল পাইছিলে 17টা আসন আৰু তাৰ পিছত ইউপিপিএল পাইছিলে 12খন আসন বিজেপিয়ে পাইছিলে 9খন আসন আৰু কংগ্ৰেছে এখন আৰু যদি গণ সুৰক্ষা পাৰ্টিয়ে পাইছিলে এখন পাইছিলে ইয়াতে আটাইতকৈ বেছি পাইছিলে বিপিএফে তথাপিও কিন্তু বিপিএফে চৰকাৰ গঠন কৰিব নোৱাৰিলে কাৰণ তেতিয়া বিজেপিয়ে পাইছিলে 9খন আৰু বিপিএফ পাইছিলে 12খন গতিকে 12খন আৰু 9খন লগ হৈ চৰকাৰ গঠন কৰিছিলে যদিওবা তেতিয়া আসলতে জনমত ৰায় আছিলে বিপিএফৰ ক্ষেত্ৰত বেছি এতিয়া এই যি 17খন আসন লাভ কৰিব বিপিএফে কোনো চৰকাৰ গঠন কৰিব নোৱাৰিল তেতিয়া ইউপিপিএলৰ যি চিফ তেতিয়া হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া তেতিয়া বৰ্তমান বিটিআৰৰ চিফ হিচাপত দিয়া হৈছিলে এই 2025 অলৰেডি 22 আৰু 24 জুলাই তাৰিখে খচৰা প্ৰকাশ পাব ইয়াতে 26.69 লাখ আসলতে ভোটাৰ আছে যি 2020 চনৰ বৰ্ষৰ তুলনাত 3 লাখ ভোটাৰ আসলতে বৃদ্ধি পাইছে এই 3 লাখ ভোটাৰ বৃদ্ধি পোৱাৰ মূলতে কাৰণ হৈছে যি 81খন গাঁও অৰ্থাৎ 81 নতুন গাঁও বিটিআৰত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিপৰীতে জনসংখ্যা কিছু বৃদ্ধি পাইছে জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু তাত যেহেতু 81 নতুন গাঁও অন্তৰ্ভুক্ত হৈছে কাৰণে ভোটাৰ সংখ্যা বৃদ্ধি পাইছে গতিকে ইলেকশ্যন এবাৰ কিছু ক্ষেত্ৰত অকমান এই 3 লাখ ভোটাৰে কিছু ক্ষেত্ৰত অকমান প্ৰভাৱ পেলাব সময় যদি চাওঁ ভোটাৰ তালিকা সম্পৰ্কে আপত্তি আৰু দাবী দাখিলৰ অন্তিম তাৰিখ হৈছে 5 আগষ্ট বুলি কৈছে আৰু এই আগষ্ট মাহৰে মাজভাগত চূড়ান্ত ভোটাৰ তালিকা পোৱাৰ সম্ভাৱনা আছে নিৰ্বাচন সম্ভৱতঃ ছেপ্টেম্বৰ মাহত হ'ব বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈয়ে আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে দুৰ্গা পূজাৰ আশে-পাশে নাইবা ছেপ্টেম্বৰ মাহত বিটিআৰৰ ইলেকশ্যন হ'ব চাৰিওফালে এতিয়া নিউজত এতিয়া বিটিআৰৰ ইলেকশ্যনৰ বিষয়ে কৈ আছে আৰু যেহেতু প্ৰমোদ বড়ো ডাঙৰীয়া এটা চিন্তা হৈছে যে কাৰণ এইবাৰ যদি ইণ্ডিভিজুৱেলি খেলিবলগীয়া হয় বা অকলে যদি খেলিবলগীয়া হয় বিটিআৰ ইলেকশ্যন কিছু ক্ষেত্ৰত কিন্তু চিন্তা কৰিবলগীয়া হ'ব বিটিআৰৰ একদম আমি অকণমান যদি ইতিহাসৰ কথাত যাওঁ ইতিহাসৰ কথাটো ক'লোঁ আৰম্ভণিতে যিহেতু মই কৈছিলোঁ যে বিটিআৰ আজি যিটো আমি শান্ত দেখা পাই আছোঁ বিটিআৰ ইমান শান্ত নাছিলে তেতিয়া 1980 দশকত জাতিগত সংঘৰ্ষ তাৰপিছত বিভিন্ন ভাতৃত্ব সংঘৰ্ষ হৈছিলে আৰু সেই সংঘৰ্ষৰ অন্ত পেলাবৰ কাৰণে 2003 চনত ভাৰত চৰকাৰ
ভাৰত চৰকাৰৰ যি নেতৃত্বত অসম চৰকাৰ BLTৰ মাজত এখন চুক্তিবদ্ধ চুক্তি হৈছিল যাক আসাম একৰ্ড বড়োলেণ্ড একৰ্ড বুলি আমি জানো বড়োলেণ্ড একৰ্ড বুলি জানো আৰু সেই একৰ্ড মতে BTCৰ গঠন হৈছিল BTC মানে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ তাৰপিছত দ্বিতীয়খন চুক্তি হৈছিল 2020 চনত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ NDFB আৰু যি মাৰণাস্ত্ৰ হাতত লৈ আছিল তেতিয়া মানে উগ্ৰবাদ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰি থৈছিল NDFB তেতিয়া আহি আত্মসমৰ্পণ কৰি ভাৰত চৰকাৰ অসম চৰকাৰৰ লগ হৈ এখন একৰ্ডত চুক্তিবদ্ধ কৰে 2020 চনত এই 27 জানুৱাৰী তাৰিখে আৰু এক ইতিহাস হৈ গৈছিল কাৰণ তেতিয়া BTR গঠন হৈছিল আৰু তাৰ পিছতে কি হ'ল BTRত প্ৰমোদ বৰকৰ ডাঙৰীয়া চিফ হিচাপে থাকি শাসনভাৰ লৈ ল'লে তো এই যি BTR আপোনালোকে দেখা পাই আছে শান্ত পৰিৱেশ ইয়াৰ মূলতে মই যদি কওঁ কেন্দ্ৰ চৰকাৰৰ অসম চৰকাৰৰ কিছু নীতি আছিল যাতে BTRখন শান্ত কৰিব পাৰে যিবিলাকে অস্ত্ৰ সংগঠন লৈ আছে সিহঁতক এটা সুবিধা কৰি দিছিল যাতে নিজৰ জাতিটোক নিজৰ ভাষাটোক যাতে ৰক্ষা কৰিব পাৰে আৰু যি গণতান্ত্ৰিক পদ্ধতি ভোটৰ মাধ্যমৰে যাতে BTR শাসনভাৰ আগলৈকে লৈ যাব পাৰে তো সেইকাৰণে এই চুক্তিখন বহুতে গুৰুত্বপূৰ্ণ এখন চুক্তি আছিল যি 2020 চনৰ 27 জানুৱাৰী তাৰিখে হৈছিল আৰু এইবাৰ যি ইলেকশ্যন হ'ব এইবাৰ কিছু গুৰুত্বপূৰ্ণ হ'ব কাৰণ প্ৰত্যেকটো দলে নিজাববীয়াকৈ যদি ইলেকশ্যনত আহে অৰ্থাৎ BPF UPPL আৰু BJP আৰু লগতে গণপৰিষদ আৰু কংগ্ৰেছ যদি আহে তেতিয়া কিছু ক্ষেত্ৰত হ'লে প্ৰভাৱ পৰিব 3 লাখ নতুন ভোটাৰ আৰু 81খন নতুন গাঁও যিহেতু BTR অন্তৰ্ভুক্ত হৈছে গতিকে আহিবলগীয়া দিনবিলাকত হয়তো আমি কিছু আৰু ব্যতিক্ৰম দেখিবলৈ পাম নতুন কিছু আপডেট পাম গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকে কিছুমান কথা মই জনালো BTRৰ সম্পৰ্কে যদি আপোনালোকে কিছু ইনফৰমেশ্যন পাইছে বুলি অনুভৱ কৰিছে আমাৰ এই চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ ইমানখিনিয়ে